50 লাখ টকাৰে নিৰ্মাণ কৰা এখন গাহৰিৰ ফাৰ্ম কিন্তু বৰ্তমান সময়ত সকলোবোৰ ধ্বংস হৈ গৈছে, শেষ হৈ গৈছে। যি সপোন লৈ আচলতে গাহৰি পালন কৰিছিলে সেই সপোন ধৰি ৰখাত ব্যৰ্থ হৈ পৰিলে, কাৰণ আফ্ৰিকান সোৱাইন ফিভাৰে যি ধৰণে প্ৰত্যাহ্বান জনাইছে থলুৱা গাহৰি পালকসকলক, এই প্ৰত্যাহ্বানত কিন্তু সকলো ধ্বংস হৈ যোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ নাজিৰাৰ নমাটিৰ হিৰণ্য গগৈৰ যিখন ফাৰ্ম, গাহৰি ফাৰ্ম। তেখেতে 50 লাখ টকা খৰচ কৰি এই গাহৰি ফাৰ্মখন অতি বিজ্ঞানসন্মত ৰূপত স্থাপন কৰিছিলে, য'ত 200টাৰো অধিক গাহৰি আছিলে আৰু সকলোফালে ফেন্সিং লগাইছিলে যাতে কোনো চৰাই আহি ইয়াত সোমাব নোৱাৰে, যিহেতু বেমাৰৰ বীজাণু চৰাইৰ যোগেদিও আহে বুলি বিশ্বাস কৰা হয় বা ধাৰণা আছে। সেয়েহে চৰাই সোমাব নোৱাৰাকৈ অতি সুৰক্ষিতভাৱে প্ৰস্তুত কৰিছিলে এই ফাৰ্মখন। কিন্তু গোটেই ফাৰ্মখনতে আফ্ৰিকান সোৱাইন ফিভাৰ বীজাণু অহাৰ লগে লগে 200টাতকৈ অধিক গাহৰি মৃত্যুবৰণ কৰিব লগা হ'ল। অৰ্থাৎ 10টাকৈ গাহৰিৰ গাত আফ্ৰিকান সোৱাইন ফিভাৰ বীজাণু ধৰা পৰাৰ পাছতেই বাকীসমূহ কালিং কৰিলে, যি পশুপালন বিভাগৰ ফালৰ পৰা কালিং কৰা হ'ল। তাৰ পাছতেই এতিয়া প্ৰায় 50 লাখৰো অধিক টকা লোকচান হ'ল হিৰণ্য গগৈৰ। অৰ্থাৎ যি এটা সপোন লৈ তেওঁ ফাৰ্মখন খুলিছিলে, যি এটা সপোন লৈ তেওঁ আগবাঢ়িছিলে, 50 লাখ টকা ব্যয়েৰে এখন ফাৰ্ম তেওঁ প্ৰস্তুত কৰি গাহৰি পোহপালন কৰাৰ চেষ্টা কৰিছিলে। সমান্তৰালভাৱে তেওঁৰ গোটেই গাহৰিসমূহ যদি হিচাপ কৰা হয় 50 লাখ টকা, অৰ্থাৎ 1 কোটি টকাৰ তেখেতৰ যি এটা খৰচ বা যি লোকচান, এই লোকচান এতিয়া তেওঁ কিদৰে মোকাবিলা কৰিব তাক লৈ এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। মই গাহৰি ফাৰ্মখনৰ ভিতৰৰ অংশবোৰ দেখাম, য'ত তেওঁ 200টাতকৈ অধিক গাহৰি আছিলে। গোটেই গাহৰিবোৰ ইতিমধ্যে মৃত্যুবৰণ কৰিছে। সম্পূৰ্ণৰূপে ফাৰ্মখন খালী হৈ পৰিলে। অতি বিজ্ঞানসন্মত ৰূপত নিৰ্মাণ কৰা ফাৰ্মখন চাওক। বৰ্তমান সময়ত চাৰিওফালে এতিয়া চেনিটাইজ কৰি থকা হৈছে, যিহেতু আফ্ৰিকান সোৱাইন ফিভাৰ অতি পুৰণি এটা বেমাৰ আৰু এই বেমাৰৰ পৰা ৰক্ষা পাবলৈ হ'লে বা এই বেমাৰৰ যিটো এতিয়া প্ৰতিষেধক ওলোৱা নাই, এই অতি পুৰণি বেমাৰ হিচাপে ইয়াৰ বীজাণু বহু বেছি দিন থাকি যায়। অৰ্থাৎ সেয়েহে পুনৰ ইয়াত গাহৰি পালন কৰিবৰ কাৰণে বহু বেছি ইয়াত চেনিটাইজ কৰিব লাগিব, চাফ চিকুণ কৰিব লাগিব, বেমাৰৰ বীজাণুটো নাইকিয়া কৰিব লাগিব। সেয়ে বৰ্তমান সময়ত ইয়াত চেনিটাইজ কৰি থকা দেখিবলৈ পোৱা গৈছে। কিন্তু বৰ্তমান সময়ত যি ধৰণে গাহৰিৰ যি বেমাৰ আহিছে, সেই বেমাৰে যে বৰ্তমান সময়ত গাহৰি পালকসকলৰ কঁকাল ভাঙি দিছে, তেওঁলোকক ইকনমিকেলি অৰ্থনৈতিকভাৱে ভাৰাক্ৰান্ত কৰি পেলাইছে, এইটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি ক'ব লাগিব। বৰ্তমান সময়ত হিৰণ্য গগৈ এই প্ৰত্যাহ্বানৰ মাজেৰে ভুগিব লগা হৈছে। মই পুনৰ দেখাইছোঁ, অতি বিজ্ঞানসন্মত ৰূপত তেওঁ যিখন ফাৰ্ম নিৰ্মাণ কৰিছিলে, এই ফাৰ্মতে 200তকৈ অধিক গাহৰি আছিলে আৰু সকলোবোৰ গাহৰি ইতিমধ্যে শেষ হৈ গৈছে। এনেকুৱা এটা তেওঁ জীৱনলৈ বা তেওঁ যি চেষ্টা কৰিছিলে, তেওঁৰ প্ৰচেষ্টা, তেওঁ ব্যৱসায়লৈ এনেকুৱা এটা প্ৰত্যাহ্বান আহিলে, যি প্ৰত্যাহ্বানে এতিয়া হিৰণ্য গগৈক সম্পূৰ্ণৰূপে ভাৰাক্ৰান্ত কৰা পৰিলক্ষিত হৈছে।